হয় কাইলৈৰ পৰা ষষ্ঠী পূজা পোনপ্ৰথমে মই অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু উত্তৰাঞ্চল বাৰৱাৰী দুৰ্গা পূজা সমিতি এইবেলি আমি 35 বছৰত ভৰি দিলোঁ। আমি বৈদিক নিয়মেৰে পূজা অনুষ্ঠিত কৰিম যদিও আমাৰ ইয়াতে কিছু উলংঘনা থাকিব। আমি ইণ্ডিয়া গেটৰ আৰ্হিত আমাৰ তল নিৰ্মাণ কৰিছোঁ। আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। উত্তৰাঞ্চলৰ 7খন গাঁও ৰাইজে এই পূজা ভাগত সহযোগিতা আগবঢ়াই আমি 7খন গাঁও ৰাইজে মিলি পূজা পাতিছোঁ। এইবেলি 35 বছৰত আমি ভৰি দিলোঁ। আমি আশা ৰাখিছোঁ মা দুৰ্গাই সকলো ৰাইজৰ মংগল কৰিব আৰু মাৰ কৃপাত আমি সকলো ৰাইজে আমি এখন সুস্থিৰভাৱে সুস্থ অসম গঢ়িবলৈ সক্ষম হ'ম। ব্যতিক্ৰমী হ'ব আপোনালোকৰ হয় 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 পোনপ্ৰথমে মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ অসমবাসীলৈ। লগতে আমি উত্তৰাঞ্চল বাৰৱাৰী দুৰ্গা পূজা মন্দিৰ সমিতিয়ে এইবাৰ আমি বিশেষভাৱে ভাৰতবৰ্ষৰ ইণ্ডিয়া গেট আৰ্হিৰে আমি দুৰ্গা পূজা মণ্ডপটো কৰিব বিচাৰিছোঁ আৰু এই মণ্ডপৰ জৰিয়তে আমি এটা উত্তৰাঞ্চল বাৰৱাৰী দুৰ্গা পূজা মন্দিৰ সমিতিৰ এটা প্ৰচাৰ আমি কৰিব বিচাৰিছোঁ। গোটেই ৰাইজে যাতে এই অঞ্চলত আহি আমাৰ এই দুৰ্গা পূজাখনত অংশগ্ৰহণ কৰে আৰু সকলোৱে আমি ভাতৃত্ববোধেৰে মৰম চেনেহেৰে আমি দুৰ্গা পূজাটো আমি পালন কৰিব পাৰোঁ তাৰে আশা কৰিছোঁ। বিভিন্ন আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। সৰু ল'ৰা ছোৱালীবিলাকৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, গীত প্ৰতিযোগিতা, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হ'ব আৰু বিশেষভাৱে আমি এখন নৱমী পূজাৰ দিনা সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছোঁ। এই সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ বিশেষ শিল্পীসকলে অংশগ্ৰহণ কৰিব আৰু আপোনালোকৰো এই সাংস্কৃতিক অনুষ্ঠানত আমি বিশেষভাৱে অহাৰ কাৰণে আমি এই পূজাৰ জৰিয়তে আমরা নিমন্ত্ৰণ জনাইছোঁ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।